লখিমপুৰ জিলাৰ ৰাইজৰ সহযোগত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী উৎসৱ পাতিবৰ কাৰণে আয়োজন কৰিছোঁ। ইতিমধ্যে পূৰ্ণগতিত আমাৰ প্ৰস্তুতি চলি আছে। সকলো বিহুপ্ৰেমী ৰাইজে আমাক সহযোগ কৰিছে। আমাৰ আয়োজক কমিটিও পূৰ্ণোদ্যমে কাম চলাই আছে। এই তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ কেন্দ্ৰীয় ৰঙালী উৎসৱটো উদযাপন কৰিবৰ কাৰণে আমি আয়োজন কৰিছোঁ। এতিয়া আমাৰ আয়োজক মণ্ডলীয়ে দিনে নিশাই কাম কৰি আছে, পূৰ্ণগতিত কাম চলি আছে। কাইলৈৰ পৰা এই কাৰ্যসূচী আৰম্ভ হ'ব। লখিমপুৰীয়া ৰাইজৰ সহায় সহযোগিতা আমি উৎসৱ ইয়াত উদযাপন কৰিম। গতিকে এই তিনিদিনীয়া কাৰ্যসূচী লখিমপুৰবাসী ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰিছোঁ। সকলোৱে ওলাই আহক, আমি আমাৰ সংস্কৃতি বাপতিসাহোন বিহুটো আমি উদযাপন কৰিম। ৰঙালী বিহু বুলি ক'লে এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা এটা হয়, এটা অতি আকৰ্ষণীয় শোভাযাত্ৰা আমি কাইলৈ 9 তাৰিখে আমাৰ আৰম্ভ হ'ব। তাত আমাৰ চলচ্চিত্ৰ জগতৰ কেইবাগৰাকী অভিনেত্ৰীয়ে সহযোগ কৰিব আৰু ইয়াত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজৰ দল ইয়ালৈ আহিব। তেওঁলোকে সেই শোভাযাত্ৰাত সাংস্কৃতিক সন্ধিয়াটোত আমাৰ জনপ্ৰিয় গায়ক আৰ্থৱ জুবিন গাৰ্গে অংশগ্ৰহণ কৰিব। আমাৰ নিকিতা গোস্বামী আহিব, জুবিন গাৰ্গ থাকিব, আমাৰ অসম গৌৰৱ ঢুলীয়া ৰঞ্জিত গগৈ অংশগ্ৰহণ কৰিব। গতিকে এটা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আমাৰ ইয়াত অনুষ্ঠিত হ'ব। এই গোটেইকেইদিনৰ কাৰ্যসূচীটো কেনেধৰণৰ হ'ব? আমাৰ কাৰ্যকৰী সভাপতি আছে, তেওঁ ক'ব হেন্দ্ৰ দত্ত। বিহুটো আমি লখিমপুৰবাসী ৰাইজৰ সহযোগত আমি তিনিদিনীয়াকৈ পাতিবলৈ আয়োজন কৰিছোঁ। অহা কালিলৈ আমাৰ পৰা অনুষ্ঠানটি আৰম্ভ হ'ব। পুৱা 10 বজাৰ লগে লগে পতাকা উত্তোলনৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব। পতাকা উত্তোলন কৰিব সভাপতি জয়ন্ত খাউণ্ড ডাঙৰীয়াই। তাৰপিছতে শ্বহীদ তৰ্পণৰ কাৰ্যসূচী আছে। তাৰপিছত আমি দিনৰ 11:30 বজাৰ পৰা এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আমি অনুষ্ঠিত কৰিব লৈছোঁ, য'ত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় অভিনেত্ৰী মুন্মী ফুকনৰ লগতে কেইগৰাকী অভিনেত্ৰীয়ে। গতিকে আমি লখিমপুৰবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। তাত বিয়লি 2 বজাৰ লগে লগে আমাৰ জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন হ'ব। 3 বজাৰ পৰা টকা বিহু প্ৰতিযোগিতা হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলন হ'ব। তাৰ পৰৱৰ্তী সময় ৰাতিলৈ সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই সৰু বিহুৱতী প্ৰতিযোগিতাৰ মাজৰ পৰাই আমি মৌকুঁৱৰী এগৰাকীও বাচিম, শ্ৰেষ্ঠ মৌকুঁৱৰী। তাৰপিছত আমাৰ 10 মে' তাৰিখে পুৱাৰ ভাগত বৃক্ষৰোপণৰ কাৰ্যসূচী আছে। আমাৰ বয়োজ্যেষ্ঠসকলৰ পৰা আমি আশীৰ্বাদ গ্ৰহণৰ এক কাৰ্যসূচী আছে পুৱা 11 বজাৰ লগে লগে। তাৰপিছত পৰৱৰ্তী আমাৰ 2 বজাৰ পৰা সদৌ অসম ভিত্তিত মুকলি আৰু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সন্ধিয়া বন্তি প্ৰজ্বলনৰ কাৰ্যসূচীৰ পিছতেই আমাৰ বৰ বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু ৰাতিলৈ সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ'ব, য'ত অংশগ্ৰহণ কৰিব অসমৰ এজন বিহুৱা, যাৰ নাম সকলোৱে জানে, ৰঞ্জিত গগৈ বিহু দলে আমাৰ অংশগ্ৰহণ কৰিব। 11 মে' তাৰিখে পুৱা ঠিক 9 বজাৰ লগে লগে আমাৰ গছপুলি ৰোপণৰ কাৰ্যসূচী হ'ব। তাৰ পৰৱৰ্তী সময়ত আমাৰ 9:30 বজাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ৰচনা, চিত্ৰাংকন, তৰ্ক, কুইজ এই অনুষ্ঠানসমূহ অনুষ্ঠিত হ'ব। বিয়লি ভাগলৈ আমাৰ পিঠা পনাৰ প্ৰতিযোগিতা হ'ব 2 বজাৰ পৰা। তাৰপিছত আমাৰ সন্ধ্যাৰ লগে লগে বন্তি প্ৰজ্বলন আৰু সন্ধ্যা 7 বজাৰ লগে লগে আমাৰ স্মৃতিগ্ৰন্থ উন্মোচন হ'ব বহনাত। আৰু নিশাৰ ভাগত আমাৰ সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব, য'ত অংশগ্ৰহণ কৰিব অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব, আমাৰ সকলোৱে মৰমৰ শিল্পী জুবিন গাৰ্গে, আৰু নিকিতা গোস্বামীয়ে অংশগ্ৰহণ কৰিব, এগৰাকী অভিনেত্ৰী, সু অভিনেত্ৰী। আৰু পাঠান বোলছবিত অভিনয় কৰা অসমৰ সন্তান দিগন্ত হাজৰিকায়ো অংশগ্ৰহণ কৰিব। এই সমূহ কাৰ্যসূচীত আমি লখিমপুৰবাসী ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। ইতিমধ্যে আমাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। আমাৰ সন্ধিয়ালৈ আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ আৰু আমি সমূহ সাংস্কৃতিক ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিছোঁ। বৰ্তমান